পুনৰবাৰ স্বাগতম জনাই আপোনালোকক আমাৰ ষ্টুডিঅ'ৰ মজিয়ালে সকলোকে আমন্ত্ৰণ জনাইছো আৰু আপোনালোকক কাইলৈ আমি দিয়া প্ৰতিশ্ৰুতি অনুসৰি আমাৰ আমন্ত্ৰিত অতিথিৰ লগত আমি আপোনালোকৰ সন্মুখত কথা পাতিবলৈ উপস্থিত হৈছে দৰ্শকসকল আমাৰ আমন্ত্ৰিত অতিথি ইতিমধ্যে ষ্টুডিঅ'ৰ মজিয়াত আহি উপস্থিত হৈছে তেখেতৰ লগত কথা পাতি নিশ্চয় ভাল পাব অসমৰ এজন উদ্যোগী ব্যক্তি তেখেতে অসমৰ উদ্যোগীকৰণৰ ক্ষেত্ৰত বহু প্ৰচেষ্টা হাতত লৈছে আৰু নতুন উদ্যোগীসকলক সম্ভাৱনাপূৰ্ণ ব্যক্তিসকলৰ সৈতে কাম কৰি আজি আমাৰ আমন্ত্ৰিত অতিথিয়ে ভাল পায় আজি আমন্ত্ৰিত অতিথি হ'ল নেটফি ডেপুটি জেনেৰেল মেনেজাৰ মনোজ কুমাৰ দাস আমাৰ এই অনুষ্ঠানটো পোনপটীয়াকৈ সম্প্ৰচাৰ হৈ আছে আপোনালোকে যদি এইজন ব্যক্তিৰ বিষয়ে কিছু জানিব বিচাৰে বা নেটফি এই প্ৰতিষ্ঠানটোৰ বিষয়ে কিছু জানিব বিচাৰে বা অসমৰ উদ্যোগীকৰণৰ ক্ষেত্ৰত উদ্যোগ ক্ষেত্ৰখনৰ বিষয়ে কিছু জানিব বিচাৰে নিশ্চয় আমাৰ আমন্ত্ৰিত অতিথিৰ লগত কথা পাতিব দাদা ষ্টুডিঅ'ৰ মজিয়ালৈ স্বাগতম জনাইছোঁ অত্যন্ত ব্যস্ত এজন ব্যক্তি নেটফিৰ যোগেদি অসমৰ উদ্যোগৰ ক্ষেত্ৰখনলৈ আপুনি যথেষ্ট অৱদান আগবঢ়াইছে আৰু উদ্যোগৰ ক্ষেত্ৰখনত বিচৰণ কৰি ভাল পোৱা এজন ব্যক্তি আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত পাই আমাৰ ভাল লাগিছে নেটফি এটা অত্যন্ত গুৰুত্বপূৰ্ণ পদবীত আপুনি জড়িত হৈ আছে নেটফি ডেপুটি জেনেৰেল মেনেজাৰ হিচাপে যথেষ্ট দায়িত্ব সহকাৰে অসমৰ উদ্যোগৰ ক্ষেত্ৰখনলৈ আপুনি আপোনাৰ কাম আগবঢ়াইছে প্ৰথমে আমি আপোনাৰ যোগেদি নেটফি বিভিন্ন কৰ্মপন্থাসমূহৰ বিষয়ে জানিব বিচাৰিম নেটফিৰ জন্ম 1995 চনত হৈছিলে তাৰ পাছৰ পৰা নেটফিৰ কৰ্মপন্থাসমূহৰ বিষয়ে অকণমান জানিলে ভাল লাগিব নেটফি জন্ম হৈছিল 95-96 বাজেটৰ ডিক্লেৰেশ্যনত ডক্টৰ মনমোহন সিং তেখেত ফাইনেন্স মিনিষ্টাৰ আছিলে আমাৰ তেখেতে প্ৰথমবাৰ তেতিয়া অসমৰ পৰা ৰাজ্যসভা ৰিপ্ৰেজেণ্ট কৰিছিলে মই ভাবোঁ যে এইটো তেখেতৰ অসমৰ প্ৰতি বা নৰ্থ ইষ্টৰ প্ৰতি এটা গিফ্ট আৰু 95-96ত এইটো কোম্পানী হিচাপে ৰেজিষ্টাৰ হ'ল এটা ইউনিক ইনষ্টিটিউশ্যন নৰ্মেলি গভৰ্ণমেণ্টৰ 100% ইকুইটি থাকে কিন্তু ইয়াৰ আমাৰ যিটো ইকুইটি যিটো শ্বেয়াৰ হোল্ডিং সেইটো ইনডাইৰেক্টলিহে গভৰ্ণমেণ্টে হোল্ড কৰিছে মানে থ্ৰু পাব্লিক ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছ লাইক IDBI লাৰ্জেষ্ট শ্বেয়াৰ হোল্ডাৰ 25%, LIC 15%, SBI 15%, IFCI, ICICI, UTI, দেন CIDBI 7টা শ্বেয়াৰ হোল্ডিং তো গতিকে গভৰ্ণমেণ্টৰ ডাইৰেক্ট কণ্ট্ৰল নাই ইট ইজ এ ৰিয়েল কৰ্পৰেট গভাৰ্নেন্সৰ থ্ৰুৱেদি আমাৰ মানে বৰ্ডৰ থ্ৰুৱেদি গভাৰ্ণ হয় গতিকে বহুত ইণ্ডিপেণ্ডেঞ্চ পায় আমাৰ মেনেজমেণ্টে আৰু মই এডভাইজাৰী আৰু কনচালটেঞ্চি ডিভিজন চাওঁ মই ডাইৰেক্টলি প্ৰজেক্ট ফাইনেন্সত নাই কিন্তু আমাৰ জব ৰ'টেশ্যন হৈ থাকে হয়তো কেতিয়াবা প্ৰজেক্ট ফাইনেন্সো চাম আমাৰ অপাৰেশ্যন 96ত আৰম্ভ হৈছে আমাৰ প্ৰথম চেয়াৰমেন আছিলে ডক্টৰ জয়ন্ত মাধৱ তেখেত অসমৰ সকলোৱে জানেই তেখেত এজন বিখ্যাত ইকনমিষ্ট ADB-ত আছিল এছিয়ান ডেভেলপমেণ্ট বেংক আৰু তেখেতৰ থ্ৰুৱেদি আমি এটা বহুত মানে ইম্পৰ্টেণ্ট আমাৰ কথা হ'ল আমি এটা ৱৰ্ক কালচাৰ ইনহেৰিট কৰিছোঁ আপোনালোকে নেটফি হাউচ দেখিছে গণেশগুৰিত যদি ভিতৰত সোমাই মানে মই নিজে ক'ব নালাগে বাৰু বাট মই আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ কেতিয়াবা আহিব অসমৰ অফিচ যেন নাপায় আপুনি সঁচাকৈ ৱৰ্ক কালচাৰ আমাৰ যিটো এমপ্লয়িজসকলৰ কমিটমেণ্ট অলপ বহুত সুকীয়া আৰু আমাৰ ইকুইটি আছিলে 100 crores আৰু আপোনালোকে জানি সুখী হ'ব যে আমি 100 crore ইকুইটিত যোৱা বছৰ 62 crore প্ৰফিট কৰিছোঁ হাইলি প্ৰফিটেবল কোম্পানী আৰু আটাইতকৈ ডাঙৰ কথা আপুনি যিটো কৰ্ম সংস্কৃতিৰ কথা ক'লে নেটফিট আৰু যিটো আপোনালোকে প্ৰফিটৰ কথা ক'লে সেইখিনিৰ উপৰি অসমৰ উদ্যোগৰ ক্ষেত্ৰখনলৈ আপোনালোকৰ বহু বৰঙণি আছে ক্ষুদ্ৰ উদ্যোগী হওক বা বৃহৎ উদ্যোগ ক্ষেত্ৰখনলৈ হওক আপোনালোকে অৰ্থ সাহায্য দি উদ্যোগ ক্ষেত্ৰখনত বিস্তাৰিতভাৱে আপোনালোক সহায় কৰিছে আমি যেতিয়া আমি উদ্যোগৰ ক্ষেত্ৰখনৰ কথা পাতোঁ আৰু আমি এটা কথা জানো যে আপোনালোকে বিভিন্ন সময়ত বিভিন্ন স্কিমবিলাক আপোনালোকে নেটফিয়ে দিছে তাৰ ভিতৰত এটা স্কিম আছিলে NEIIPP এইটো হ'ল নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট প্ৰমোশ্যন পলিচি আগতে এইটো NEIP আছিলে এতিয়া NEIIP নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট প্ৰমোশ্যন পলিচি এইটো মই ক'ব খোজো এইটো পৃথিৱীৰ ভিতৰত আটাইতকৈ ভাল মানে স্কিম গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আমি সদায় কমপ্লেইন কৰি থাকোঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে নৰ্থ ইষ্টক একো নিদিয়ে কিন্তু এইটো স্কিম যদি ভালকৈ চায় এনেকুৱা স্কিম পৃথিৱী ক'তো নাই ইয়াত এটা আছে চেণ্ট্ৰেল কেপিটেল ইনভেষ্টমেণ্ট ছাবচিডি স্কিম যিটো 30%লৈকে ছাবচিডি পায় কেপিটেল ইকুইপমেণ্টত আৰু আছে চেণ্ট্ৰেল ফ্ৰেট ছাবচিডি স্কিম মানে 90 যিটো আপুনি ৰ মেটেৰিয়েল আনিব শিলিগুৰিটো এটা নোডেল পইণ্ট হিচাপে লৈ আপোনাৰ পইণ্ট অফ প্ৰডাকশ্যন এণ্ড যদি ৰ মেটেৰিয়েল অনাৰ পিছত ফিনিছ গুড বাহিৰলৈ পঠায় তেতিয়া আকৌ শিলিগুৰিলৈকে এইটো এটা ৰেলৱেৰ এটা মানে
ফ্ৰেট ছাবচিডি পায় 90% ফ্ৰেট ছাবচিডি 10 বছৰৰ কাৰণে এক্সাইজ ডিউটি যিটো দেৰ ইজ ন' এক্সাইজ ডিউটি ন' ইনকাম টেক্স নতুন ইউনিট যদি আৰু নতুনতো পায় এক্সপানশ্যন কৰিলেও পায় মানে ছিগনিফিকেণ্ট এক্সপানশ্যন কৰে সেইটো 25%কৈ বেছি যদি এক্সপাণ্ড নতুন কেপাচিটি এড কৰে তাৰপিছত আছে চেণ্ট্ৰেল ৱৰ্কিং কেপিটেল ছাবচিডি স্কিম সেইটোত 3 ইণ্টাৰেষ্ট ছাবচিডি হয় 3.5% যিটো বেংকৰ পৰা ৱৰ্কিং কেপিটেল ইণ্টাৰেষ্ট হয় তাত ছাবচিডি পায় আৰু কম্প্ৰিহেনচিভ ইঞ্চুৰেঞ্চ স্কিম আছে যিমান প্লাণ্ট এণ্ড ইকুইপমেণ্টত ইঞ্চুৰেঞ্চ কৰিবলৈ যিটো প্ৰিমিয়াম দিয়ে সেইটো 100% ঘূৰাই দিয়ে আপোনালোকৰ যে ইমান ধুনীয়া ধুনীয়া স্কিমবিলাক আছে যে আৰু ইমান ধুনীয়াকৈ ছাবচিডি পায় এইবিলাক আপোনালোকে জনসাধাৰণৰ মাজত কেনেকৈ আগবঢ়ায় কেনেকৈ কয় জনসাধাৰণ এইটো নহয় আমি নেটফি নডেল এজেঞ্চি হয় আমি মানে আগতে কি হৈছিলে টকাটো ষ্টেট গভৰ্ণমেণ্টক ডাইৰেক্ট দিছিলে গতিকে ষ্টেট গভৰ্ণমেণ্টবোৰৰ ফাইনেন্সিয়েল অৱস্থা বেয়া থাকিলে ট্ৰেজাৰীত একেলগে গুচি যায় চ' টকাটো ইণ্ডাষ্ট্ৰী পাওঁতে কেতিয়াবা বেকলগ হয় বহুত লং বেকলগ আছিলে সেইকাৰণে নেটফিক নোডেল এজেঞ্চি কৰি টকাটো আমাৰ লগত পাৰ্কিং কৰে আৰু আমি ষ্টেট গভৰ্ণমেণ্টৰ ৰিকমেণ্ডেশ্যন মতে ৰিলিজ কৰোঁ ৰিকমেণ্ডেশ্যনটো ষ্টেট গভৰ্ণমেণ্টৰ এটা ছিষ্টেম আছে এটা ডিষ্ট্ৰিক্ট লেভেল কমিটি থাকে য'ত প্ৰথম মানে বস্তুটো প্ৰপ'জেলটো আহে তাৰপৰা ষ্টেট লেভেল কমিটি চেংচন কৰে আৰু বেলেগ বেলেগ লিমিট আছে যদি বহুত হেভি ছাবচিডি হয় সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টত কমিটি আছে বেলেগ বেলেগ ছেক্ৰেটেৰী লেভেল বা এনেকুৱা এইটো আনলিমিটেড হয় আপুনি যদি বোলে 10,000 কোটি টকাৰ প্ৰজেক্ট লগাইছে তাতো 30% ছাবচিডি পাব তাৰপিছতে আমাৰ নেটফিয়ে যিটো উদ্যোগৰ কাৰণে কৰিছে আমাৰ টোটেল চেংচন আমাৰ এতিয়া এইবছৰ টাৰ্গেট এবাউট 350 crores 350 crores আৰু ডিছবাৰ্চমেণ্টটো চেংচনৰ লগত কেতিয়াবা মানে লিংক নাথাকিব পাৰে মানে ডিছবাৰ্চমেণ্টটো আপোনাক চাপ'জ মই চেংচন কৰিলোঁ 100 কোটি টকা কিন্তু মই ডিছবাৰ্চ কৰিম যেতিয়া ডকুমেণ্ট বা যিখিনি মানে কাগজ পত্ৰই কিছুমান ৰিকুৱাৰমেণ্ট থাকে সেইখিনি হোৱাৰ পিছতে ডিছবাৰ্চ কৰে গতিকে কেতিয়াবা আমাৰ এটা ভুল হেৰি হয় যে চেংচন বোলে 100 কোটি ডিছবাৰ্চমেণ্ট 150 কোটি কেনেকৈ হ'ল চেংচন আজি ডিছবাৰ্চমেণ্ট হয়তো 3 বছৰ আগৰ চেংচনৰ পৰাও এতিয়া ডিছবাৰ্চমেণ্ট এইবছৰ হ'ব পাৰে তো এইটো প্ৰজেক্টৰ ইমপ্লিমেণ্টেশ্যনৰ লগত ডিপেণ্ড কৰে আপোনালোকে প্ৰজেক্টবিলাক কেনেধৰণে চিলেক্ট কৰে প্ৰজেক্ট আমি চিলেক্ট নকৰোঁ মানে চিলেক্ট কৰাৰ কথা বেচিকেলি এণ্টাৰপ্ৰেনাৰে নিজে আগবাঢ়ি আহিব লাগে হয় এজন এণ্টাৰপ্ৰেনাৰ আপোনালোকৰ ওচৰলৈ আগবাঢ়ি আহিবৰ বাবে তেওঁলোকৰ কি কি অৰ্হতাৰ প্ৰয়োজন প্ৰথমটো আমি চাম যে এণ্টাৰপ্ৰেনাৰজন কোন পৃথিৱীৰ চব বস্তুৱে চলে চব বস্তুৱে বিক্ৰী হয় কিন্তু চবেই চব কাম কৰিব নোৱাৰে গতিকে হু ইজ দ্য পাৰ্চন বিহাইণ্ড বা গ্ৰুপ আৰু তেওঁলোকে কি ধৰণৰ প্ৰজেক্ট তেওঁলোকে আনিছে চাইজ অফ দ্য প্ৰজেক্ট আমাৰ ইয়াত মাৰ্কেট কেনেকুৱা চিটুৱেশ্যন কাৰণ আমাৰ মাৰ্কেটটো হ'ল এটা ক্ল'জ মাৰ্কেট নৰ্থ ইষ্টখন 98% ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী এণ্ড ইট ইজ অল ক্ল'জ এটা ডাঙৰ হিউজ পটেঞ্চিয়েল আমাক বন্ধ কৰি থৈছে গতিকে মাৰ্কেটটোত এটা বহুত কচিয়াছ হ'ব লাগে ইয়াত কিছুমান এতিয়া ধৰক চিমেণ্ট ষ্টীল এইবোৰ এনেকুৱা এটা স্কেলত ইয়াত ভাইবল হয় যিটো বাহিৰত সেইটো নহয় মানে বাহিৰত মিলিয়ন টনৰ তলত আপুনি চিমেণ্টৰ প্লাণ্টৰ কথা ভাবিবই নোৱাৰে কিন্তু আমাৰ ইয়াত মিনি চিমেণ্ট প্লাণ্টটো ভাইবল হয় কাৰণ এইটো এটা ক্ল'জ মাৰ্কেট এটা প্ৰটেক্টেড মাৰ্কেট হয় 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 আৰু যেতিয়া এণ্টাৰপ্ৰেনাৰসকল আপোনালোকৰ ওচৰলৈ আহে আপোনালোকে দলীয়ভাৱে কৰা কামক বেছি গুৰুত্ব দিয়ে নে ইণ্ডিভিজুৱেল ব্যক্তিগতভাৱে কৰা কোনোবা ব্যক্তিৰ কামক বেছি গুৰুত্ব দিয়ে গ্ৰুপ হিচাপে হয় আমাৰ মেজৰ বিজনেছটো গ্ৰুপতে যায় কাৰণ ফাৰ্ষ্ট জেনেৰেশ্যন মানে আপুনি যদি ইণ্ডিভিজুৱেল বুলি কয় মষ্টলি দে আৰ ফাৰ্ষ্ট জেনেৰেশ্যন এণ্টাৰপ্ৰেনাৰ হয় আৰু তেওঁলোকৰ কাৰণে আমাৰ বেলেগ বেলেগ স্কিম আছে আমাৰ স্কিমকেইটাৰ কথা মই এতিয়াই ক'ম নে পিছত ক'ম আমি কথা পাতিম হয় আপুনি কেনেধৰণে নেটফ্ৰীৰ লগত জড়িত হৈ পৰিল কাৰণ কৰ্মক্ষেত্ৰত বহুত বেলেগ বেলেগ কৰ্মক্ষেত্ৰ আপোনালোকৰ দৰে ব্যক্তিৰ বাবে আহে কিন্তু আপুনি নেটফ্ৰীৰ লগত কেনেকৈ জড়িত হ'ল আমি সেই কথা সুধিম আপোনাৰ পৰা জানিম ফোন এটা আছে লৈ লওঁ হেল্ল' হয় কোনে কৈছিলে আৰু ক'ৰ পৰা কৈছিলে গুৱাহাটীৰ পৰা কৈছিলোঁ দত্ত হয় মই দাসলৈ এটা প্ৰশ্ন আছিল নেটফ্ৰী হাউচ বন্ধ নেটফ্ৰী হাট বন্ধ হোৱাৰ পিছত আপোনালোকে অল্টাৰনেটিভ কিবা চিন্তা কৰিছে নেকি হয় হয় খুব সুন্দৰ প্ৰশ্ন মোৰ প্ৰশ্নটোৱে আপুনি সুধিলে তেখেতে খুব ধুনীয়া প্ৰশ্ন এটা আছিলে এইটো মোৰো প্ৰশ্ন আছিল নেটফ্ৰী হাট বন্ধ হৈ গ'ল আৰু আপোনালোকে নেটফ্ৰী হাট গুৱাহাটী আমবাৰীস্থিত যি নেটফ্ৰী হাট মহিলা উদ্যোগীসকলৰ বাবে সাংঘাতিক এখন ক্ষেত্ৰ আপোনালোকে তৈয়াৰ কৰিছিল বন্ধ কৰিলে ভৱিষ্যতৰ পৰিকল্পনা কিবা আছে নেকি নেটফ্ৰী হাট বন্ধ হৈ গ'লে বোৰ মানে
মই ইম'চনেলি হৈ যাওঁ। নেটফ্ৰী হাট আচলতে নেটফ্ৰী হাটখন আমি আৰম্ভ কৰিছিলোঁ এই যিডোখৰ মাটি আছে সেইটো আমি চৰকাৰৰ পৰা লিজত লৈছিলোঁ। এতিয়া চৰকাৰে তাত কিবা এটা বেলেগ প্ৰজেক্ট কৰিছে, এইটো মাল্টি ষ্টৰী কিবা কৰিব, তাত আমাক স্পেচ দিব নেকি মই নাজানো দেই, এইটো মই হেণ্ডেল নকৰোঁ। কিন্তু নেটফ্ৰী হাটৰ প্ৰথম আৰম্ভণিৰ পৰা মই জড়িত আছিলোঁ ইম'চনেলি। আমাৰ প্ৰফুল্ল শইকীয়া দাদা আছিল তেতিয়া, তেখেত নেটফ্ৰী GM আছিলে, আফছাদা আছিলে, তেখেতো GM আছিলে। তো বহুত আশাৰে আৰম্ভ কৰিছিলে, ছাকচেছফুল হৈছিল। আমাৰ মানে আৰ্টিজানছ, উইভাৰ্ছ ডাইৰেক্ট মাৰ্কেট কৰিব পাৰিছিল। আৰু বহু আমি প্ৰথম আপুনি দেখিব ভোগালী জলপান যিটো আমাৰ এতিয়া মাঘৰ বিহুৰ সময়ত প্ৰথম ভোগালীক আমি ছাপোৰ্ট কৰিছোঁ। হয় ভোগালী পিছত এতিয়া আপুনি তিল পিঠা, ঘিলা পিঠা, অসমীয়া মাঘৰ বিহুৰ সময়ত আমি সেইখিনিতে গুৱাহাটী মহানগৰীৰ ৰাইজসকল ভিৰ কৰা দেখিছিল। আৰু বিশেষকৈ ৰঙালী বিহুৰ সময়ত আৰু পূজাৰ সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ ক্ষুদ্ৰ মহিলা উদ্যোগীসকলে তাত ভিৰ কৰিছিলে। আৰু এটা ফোন আছে, লৈ লওঁ। হেল্ল', নমস্কাৰ। আপুনি অকণমান ডাঙৰকৈ ক'লে আমি শুনাত সুবিধা হ'ব। নমস্কাৰ। হয়, মই এটা LPG বটলিং প্লানৰ। আপুনি কোনে কৈছিলে আৰু ক'ৰ পৰা কৈছিলে? টিভি ভলিউমটো অনুগ্ৰহ কৰি কমাই লওক। হেল্ল', হয়, কোনে কৈছিলে, ক'ৰ পৰা কৈছিলে? নগাঁৱৰ পৰা কৈছোঁ। নগাঁৱৰ পৰা কৈছিলোঁ। হয়, মই এটা LPG বটলিং প্লানৰ লাইচেঞ্চ পাইছিলোঁ। হয়, এতিয়া নগাঁৱতে মই মাটি বাৰী কিনি ডেভেলপ কৰিলোঁ। তাৰপিছতে হিন্দুস্তান পেট্ৰলিয়ামৰ লগত আছিলে। হয়, এতিয়া কামটো ডিলে হৈ আছে। মই মানে পেৰেল মাৰ্কেট কৰিব বিচাৰিছোঁ। নেটফ্ৰীয়ে হেল্প কৰিব নেকি? হয়, দাদা আপোনালৈ প্ৰশ্নটো। পেৰেলেল মাৰ্কেট না, আপুনি যদি এটা বিজনেছ প্লান লৈ আহে, আমি বেচিকেলি কমাৰ্চিয়েল, আমাৰ যদিও ছ'চিয়েল ডেভেলপমেণ্ট এংগেল আছে, কিন্তু আমি যদি কমাৰ্চিয়েলি ভাইবল হয় বস্তুটো, আমি মানে ইফ ইট ইজ ফিজিবল আমাৰ নিশ্চয় কনচিডাৰ কৰিব। আপুনি আমাৰ প্ৰজেক্ট ফাইনেন্স ডিভিজনত আহি কণ্টেক্ট কৰিব বা আহি নেটফ্ৰীত মোক লগ কৰি মই ডাইৰেক্ট কৰি দিম। হয়, সেই ব্যক্তিজনে যদি আপোনাক লগ ধৰিব বিচাৰে নিশ্চয়। আৰু এনেকুৱা ধৰণৰ অন্যান্য কোনো ব্যক্তিয়ে যদি আপোনাক যোগাযোগ কৰিব বিচাৰে, মই এই অনুষ্ঠানৰ যোগেদি মই এটাই অনুৰোধ জনাম, আপুনি আপোনাৰ যোগাযোগৰ কেনেকৈ যোগাযোগ কৰিব পাৰি আপুনি কৈ দিলে ভাল হয়। আমাৰ নেটফ্ৰী হাউচ গুৱাহাটী গণেশগুৰিত আছে। আৰু নতুন যদি কোনোবা আহিব, আমাৰ এটা বিজনেছ ফেচিলিটেশ্যন চেণ্টাৰ আছে। তাত আমাৰ মেণ্টৰশ্বিপ প্ৰগ্ৰাম আছে। ফাৰ্ষ্ট জেনেৰেশ্যন এণ্টাৰপ্ৰেনাৰক আমি মেণ্টৰিং কৰোঁ, কাৰণ ফাৰ্ষ্ট জেনেৰেশ্যনত ড্ৰপ আউট বহুত বেছি হয়। এবাউট 30% মানুহে ছাকচেছফুল হয়। গতিকে আমি এটা BFC কৰিছোঁ, বিজনেছ ফেচিলিটেশ্যন চেণ্টাৰ, তাতো হেল্প কৰে। অলৱেজ ৱেলকাম। মই মানে আই উইল বি ভেৰি হেপী টু হেল্প, কাৰণ মই নিজে 1986ত ইয়াত 2 কোটি টকা এটা ফেক্টৰী কৰিব লাগিছিলোঁ প্ৰফুল্ল মহন্ত চৰকাৰত থাকোঁতে। অপাৰেশ্যন উদ্যোগ স্কীমত মই 1 নম্বৰ, মানে 15জন ছিলেক্ট কৰিছিলে, আই ৱাজ নাম্বাৰ 1। কিন্তু তেতিয়া বহুত ছিটুৱেশ্যনৰ কাৰণে মই ফেইল হ'লোঁ। গতিকে মই ফাৰ্ষ্ট জেনেৰেশ্যন এণ্টাৰপ্ৰেনাৰক খুব সহায় কৰিব খোজোঁ সদায়। মোৰ যিটো ফেইলাৰ কি কাৰণে হ'ল, চ' আই এম এ গুড মেণ্টৰ। দাদা, মই আপোনাক সুধিছিলোঁ, আমি আকৌ নেটফ্ৰী হাটৰ কথা কিন্তু আকৌ পাতিম। মই সুধিছিলোঁ আপুনি নেটফ্ৰীৰ লগত কেনেধৰণে জড়িত হ'ল? মই নেটফ্ৰীত মই ক'লোঁ মই ইণ্ডাষ্ট্ৰি কৰিছিলোঁ, তাৰ পৰা ফেইল হ'ল। তেতিয়া অসম গভৰ্ণমেণ্ট জইন কৰিলোঁ, মেনেজমেণ্ট অফিচাৰ, মেনেজমেণ্ট 88। ইয়াত ৱৰ্ক কালচাৰ ভাল নালাগিলে, তো মই আকৌ ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকন'লজি জইন কৰিলোঁ এজ এ কনচালটেণ্ট। তেতিয়া 90ত বিয়াও হ'ল, চিমলাত 3.5 বছৰ আছিলোঁ। তাত অলপ অসুবিধা হ'ল, মানে মোৰ মিছেছ ডক্টৰ, তাত তেওঁৰ কেৰিয়াৰ গ্ৰ'থ নহ'লে, তাত দিল্লী শ্বিফ্ট কৰিলোঁ। মই প্ৰাইভেট ছেক্টৰত কাম কৰিছিলোঁ 97লৈকে, মুদ্ৰা কমিউনিকেশ্যনছ আৰু এটা কনচালটেঞ্চি অৰ্গেনাইজেশ্যন আছিলোঁ। তেতিয়া ডক্টৰ জয়ন্ত মাধৱ ছাৰক লগ পালোঁ, তেখেতে মোক ৰিক্ৰুট কৰিলে। 2000ৰ পৰা আছোঁ মই। আপুনি নেটফ্ৰীত ইমান দায়িত্বশীল এটা পদবীত আছে, আৰু যিহেতু আপোনালোকে মেণ্টৰিং কৰে, আপোনালোকে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকক ফাৰ্ষ্ট জেনেৰেশ্যন বুলি আপোনালোকে কৈছে, তেওঁলোকক আপোনালোকে উদ্যোগ ক্ষেত্ৰখনলৈ আগবঢ়াই আনিবলৈ তেওঁলোকক সহযোগিতা আগবঢ়ায়। এই ক্ষেত্ৰত আপুনি ইমান এটা দায়িত্বশীল পদবীত থকাৰ পাছত আপুনি নিজকে কিমান দূৰ সফল হৈছে বুলি ভাবে? নহয়, মই মানে সেইটো ডিভিজন মই নাচাওঁ। হয়, মই ইনডাইৰেক্টলিহে কোনোবা আহিলে পাৰ্চনেলি হেল্প কৰোঁ বা ডাইৰেক্ট কৰি দিওঁ। আৰু মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা যিমানখিনি ক'ব পাৰোঁ, মই মানে নিজৰ ভাই আপুনি মেণ্টৰিং কৰোঁ বুলি কৈছিলে যে? মই মেণ্টৰ মানে ইয়াত কোনোবা যদি আহে গাইড দেম। মই কেইবাজনকো তেনেকৈ পাৰ্চনেল লেভেলত লাইফত। আপুনি নিজে গ্ৰাম্যাঞ্চলৰ পৰা অহা এজন ব্যক্তি, ধেমাজিৰ এখন বৰদলনি এখন ভিতৰুৱা গাঁৱত আপুনি শিক্ষা গ্ৰহণ কৰিছে, মেট্ৰিকলৈকে আপুনি তাতে আছে।
এতিয়া যদি আপুনি অসমৰ গ্ৰাম্যাঞ্চল আৰু অসমৰ চহৰ অঞ্চললৈ যায়, ৰুৰেল আৰু আৰ্বান এৰিয়ালৈ যদি চায়, আপুনি কি ভাবে কোনটো এৰিয়াৰ মানুহবিলাক বেছি উদ্যোগৰ ক্ষেত্ৰত বেছিকৈ আগবাঢ়িছে? উদ্যোগৰ ক্ষেত্ৰত মই অকণমান বহলকৈ ক'ব লাগিব। মানে উদ্যোগ কেলৈ হয়, মানে উদ্যমী কি কাৰণে হয়? এটা মই নিজে এণ্টাৰপ্ৰেনাৰশ্বিপত মোৰ MBA ছাবজেক্ট আছিলে, আৰু এতিয়াও মই এণ্টাৰপ্ৰেনাৰশ্বিপৰ এটা PhD ৰেজিষ্টাৰ কৰি থোৱা আছে ইউনিভাৰ্চিটি অফ চায়েন্স চেণ্টাৰ। মই এনালাইচিছ কৰোঁ কি কাৰণে হয়। এতিয়া অসমত দেখিছোঁ এণ্টাৰপ্ৰেনাৰশ্বিপটো গ্ৰ' কৰিছে। এণ্টাৰপ্ৰেনাৰশ্বিপৰ কাৰণে এটা বস্তু লাগে, সেইটো মানে যিটো পেৰামিটাৰ বা ফেক্টৰ কয়, সেইটো কয় নিড এচিভমেণ্ট মটিভেশ্যন। আপোনাৰ মানে এটা যে জুনুন কয় হিন্দীত, কিবা এটা এচিভ, উগ্ৰ বাসনা। হেঁপাহটো নহ'ব, হেঁপাহটো চবেই কৰে, এইটো লাগে বোলে। সেইটো মানে ইট হেজ টু ড্ৰাইভ, এটা পোকে কামুৰি থাকিব লাগিব, যিটোত মানে যে মই কিবা এটা কৰোঁ, এতিয়া বিজনেছমেন আপুনি দেখিব বহুত টকা আছে, কিন্তু তথাপি কৰি থাকে কেলৈ? ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী আছে, মুকেশ আম্বানী ইটো পিছত সেইটো প্ৰজেক্ট কৰি আছে, কিয় কৰি আছে? এইটো নিড এচিভমেণ্ট মটিভেশ্যন, দে হেভ ছামথিং টু এচিভ, আৰু সেইটোৱে ড্ৰাইভ কৰি থাকিব লাগিব। দেন ছেকেণ্ড আহে ৰিস্ক টেকিং কেপাচিটি, মানে ৰিচোৰ্চ মবিলাইজেশ্যন, এইবোৰ বহুত মানে ফেক্টৰ চাইডে হি হেজ টু বি অনেষ্ট, ট্ৰাষ্টৱৰ্ডি, ক্ৰেডিটৱৰ্ডি, সেইটো লিষ্টটো বহুত লম্বা এজন উদ্যমী। ইটছ এ ভেৰি ইউনিক পাৰ্চন। আপুনি চাব বিজনেছ কমিটিৰ মাজত কিমান ট্ৰাষ্টতে কাম চলে, কিন্তু আমাৰ অসমৰ সেইটো অলপ লেকিং। আপুনি কাৰোবাক ধাৰাল দিব বিচাৰি নাপায়, ফোন নুঠাব। হয়, আপুনি খুব ডাঙৰ কথা এটা ক'লে, মানুহ এজনক কিবা এটা কৰাৰ উগ্ৰ এটা বাসনা লাগিব, কিবা এটা কৰাৰ সাংঘাতিক এটা ইচ্ছা থাকে, প্ৰবল ইচ্ছা শক্তি লাগিব। কিন্তু আমি দেখা যায় যে অসমৰ, আমি সদায় গ্ৰাম্যাঞ্চলৰ কথা কওঁ, আমি 70% আমি অসমীয়া গ্ৰাম্যাঞ্চলৰ পৰাই আহিছোঁ। আমাৰ মূল ভেটিটো কিন্তু গ্ৰাম্যাঞ্চলেই। সেই গ্ৰাম্যাঞ্চলৰ মানুহবিলাকৰ, যুৱকসকলৰ কাম কৰাৰ এটা প্ৰবল ইচ্ছা আছে, কিন্তু অৰ্থ সংকটত ভোগে। আৰু নেটফিয়ে সেইসকল, এটা কথা আছে যে নেটফিয়ে সেইসকল ব্যক্তিকে সহায় কৰে যি আৰ্থিকভাৱে সবল। কথাষাৰ কিমান দূৰ সঁচা? এটাটো কথা এনেকুৱা, আমি কোম্পানী হয় আণ্ডাৰ ছেকশ্যন 4A অফ 1956, গতিকে এজ এ কোম্পানী আমি ছাৰ্ভাইভ কৰি থাকিব লাগিব। অসমত বহুত তেনেকুৱা কৰ্পৰেশ্যন আহিলে মৰি গ'ল। ফৰ এক্সাম্পল মই এনেই নাম লৈছোঁ বাৰু, আস্কাৰ্ট বেংক আছিলে। তো যদি কমাৰ্চিয়েলি ভাইবল নহয়, অৰ্গেনাইজেশ্যন চলি নাথাকে, গতিকে তেওঁলোকৰ কমাৰ্চিয়েল এংগল এটা থাকিবই লাগিব। দে হেভ টু মেক প্ৰফিট, আৰু তেওঁলোকৰ ৰিজাৰ্ভটো নেটৱৰ্থ বাঢ়ি গৈ থাকিব লাগিব। এতিয়া আমাৰ নেটৱৰ্থ ইজ মোৰ দেন 500 crores। আমি 100 কোটি টকাৰ আৰম্ভ কৰিছিলোঁ, গতিকে আমাৰ জাৰ্ণিটো বহুত ছাকচেছফুল, আৰু আমি সেইকাৰণে হেল্প কৰিব পাৰিছোঁ। প্ৰথমে নিজে সবল নহ'লে বেলেগক কেনেকৈ হেল্প কৰিব? আৰু গতিকে আমি এনেকুৱাকৈ দিম যিসকলে ছাকচেছ হ'ব পাৰিব, ছাকচেছফুল। আমাৰ এইটো মানে ইটছ নট ছামথিং কি আমি এনেকৈ দান দিবলৈ বা ছাবচিডি অৰিয়েণ্টেড আমাৰ হেৰি নহয়। আমি তেওঁলোকক ছাকচেছ হোৱাটো বিচাৰোঁ। দে শুড বি ৱেল্থ ক্ৰিয়েটাৰ্ছ, এমপ্লয়মেণ্ট গিভাৰ্ছ, আৰু এক্সপাণ্ড কৰক নিজে। আপোনালোকৰ এটা ফাণ্ড আছে TDF। আমাৰ এইটো ফাণ্ড মানে আমাৰ ফাণ্ড নহয়, আমি ট্ৰাষ্টিহে। এইটো 1995-96 ডক্টৰ জয়ন্ত মাধৱ ছাৰৰ উদ্যোগত হৈছিলে। মিনিষ্ট্ৰী অফ, একচুৱেলি জয়ন্ত মাধৱ ছাৰ বুলি ক'লেও ভুল হ'ব। 94-ত মই সেইগৰাকী ব্যক্তিৰ নাম ল'ব লাগিব, ডক্টৰ ইন্দ্ৰজিৎ কৌৰ বৰঠাকুৰ, IK বৰঠাকুৰ কমিটি এটা হৈছিলে। সেই কমিটিৰ ৰিকমেণ্ডেশ্যনৰ ওপৰতহে নেটফি হৈছিলে। আৰু তেওঁ এটা ফাণ্ড ৰিকমেণ্ড কৰিছিলে, কৈছে আমাৰ ইয়াত আমাৰ প্ৰজেক্ট কনচিভ কৰাৰ কেপাচিটি নাই। আমি মানে কিবা এটা যদি কৰিব খোজোঁ, আমাৰ উই ডো নট ন' হাউ টু কনচিভ এ প্ৰজেক্ট। ডিটেইল প্ৰজেক্ট ৰিপৰ্ট কৰিব নাজানো, তাৰ ফিজিবিলিটি এষ্টাব্লিছ কৰিব নাজানো, কি লাগিব সেইখিনি নাজানো। তাৰ কাৰণে কি হয়, আমি নিজেই কৰিবলৈ বিচাৰোঁ। আৰু আপুনি কিছুমান কাম এক্সপাৰ্টিজ লাগে, সেইটো কাৰণে ই কেনট এমপ্লয় এক্সপাৰ্ট ফৰ ডেট, আপুনি হায়াৰ কৰিব লাগিব। সেইকাৰণে এইটো টেকন' ইকনমি ডেভেলপমেণ্ট ফাণ্ড গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই দিছিলে। তেতিয়া মিষ্টাৰ GK পিলাই আছিলে জইণ্ট ছেক্ৰেটাৰী, মোৰ মনত আছে। তেতিয়া আমি গৈছিলোঁ ফাইনেন্স মিনিষ্ট্ৰীত। 20 কোটি টকা নেটফিক দিছিলে, নেটফিৰ লগত আছে। সেই ফাণ্ডটো আমি ষ্টেট গভৰ্ণমেণ্ট বা পাব্লিক ছেক্টৰ অত্যাধিকে আমাৰ পৰা ল'ব পাৰে। প্লানিং ডিপাৰ্টমেণ্টৰ থ্ৰুৱেদি তেওঁলোকে ৰিকমেণ্ড কৰাব লাগিব। আৰু আমাৰ এটা কমিটি আছে, তাৰ জইণ্ট ছেক্ৰেটাৰী ডনাৰ তেখেত এতিয়া বৰ্তমান মিষ্টাৰ VV পাঠক, তেখেত চেয়াৰমেন। তেখেতলোকে ৰিকমেণ্ড কৰিলে ফাণ্ডটোৰ পৰা আমি ষ্টাডি কণ্ডাক্ট কৰাই দিওঁ, এংগেজিং ইণ্টাৰনেশ্যনেল কনচালটেণ্ট। দৰকাৰ হ'লে মানে গ্ল'বেলি টেণ্ডাৰ ফ্ল'ট কৰিব।
এতিয়া আমাৰ 33 ক্ৰ'ৰ হৈছে 20 কোটি গৈ আমি আৰু অলৰেডি বহুত খৰচাও কৰা হ'ল যথেষ্ট এক্সপাণ্ড হৈছে মানে আমি টকাটো আমি খৰচা কৰিব নোৱাৰোঁ যিটো ইণ্টাৰেষ্ট এক্ৰু হ'ব তাত প্লাউ বেক কৰি এইটো ইট হেজ বিল্ড আপ ইটছ এ ফাণ্ড ট্ৰাষ্ট ফাণ্ড হয় আমাৰ মহিলাসকলৰ ক্ষেত্ৰখনলৈ হয় ইতিমধ্যে এটা প্ৰশ্ন আহিছিলে নেটফি হাতখনৰ কথা আৰু আপুনি কৈছে যে নেটফি হাতখনৰ লগত আপুনি আৱেগিকভাৱে জড়িত হৈ আছিল আৰু নেটফি হাতখনে বহুতো মহিলাক স্বাৱলম্বী হিচাপে জীয়াই থকাত সহায় কৰিছিলে এই যে হঠাতে যে এটা চৰকাৰে এটা বেলেগ আঁচনি ল'লে সেই নেটফি হাতখন ভাঙি পেলাই হ'ল তাত এটা মাল্টি ষ্টৰিড বিল্ডিং হ'ব তাত এতিয়াও আপোনালোক চিয়'ৰ নহয় যে নেটফি হাতখন আকৌ আহিব নে নাহে আপোনালোকে এটা দৃঢ়ভাৱে ক'ব নোৱাৰে নেকি যে গুৱাহাটীৰ মাজমজিয়াত বা গুৱাহাটীত এনে এটা স্থল লাগে য'ত মহিলাসকলে তেওঁলোকে উৎপাদিত বস্তুবিলাক প্ৰদৰ্শন কৰিব পাৰিব বিক্ৰী কৰিব পাৰিব আমি নেটফি ইজ একচুৱেলি আমি গোটেইখন চেঞ্জ কৰিবলৈ ঠিকালৈ থোৱা নাই হয় দেই মই কথাটো কৈছোঁ বেয়া নাপাব হয় ঠিকাটো লৈছে চৰকাৰসকলে নহয় জানো হয় উই আৰ চেঞ্জ এজেণ্ট আমি এটা মডেল দিব পাৰোঁ আৰু নেটফি আই থিংক ছাকচেছফুল সেইটো ক্ষেত্ৰত আমি যিটো নেটফি হাত তাত আৰম্ভ কৰিছিলোঁ তাত বছৰি বহুত সৰু সৰু ফেষ্টিভেল হৈছিলে ইভেণ্ট পাতিছিলে এতিয়া মই দেখিছোঁ দে হেভ এক্সপাণ্ডেড টু আদাৰ এৰিয়াজ নেটফি হাত নহ'লেও এতিয়া ৰুদ্ৰসিংহ যিটো চেণ্টাৰ আছে দেখি এইখিনিতে লাষ্ট গেটত হয় মণিৰাম দেৱান হয় ইয়াত এই বৃন্দাবন গাৰ্ডেন আপুনি এতিয়া গুৱাহাটীত দেখিব প্ৰতি সপ্তাহতে কিবা নহয় কিবা এটা হৈ আছে আৰু মই ভাবোঁ এইটো নেটফি হাতৰে এটা ইফেক্ট হয় মানে তাৰ পৰা স্পিল অভাৰ বুলি ক'ব লাগিব কাৰণ তেখেতলোকে এটা কনফিডেঞ্চ পাই গ'ল কেনেকৈ এটা ইভেণ্ট অৰ্গেনাইজ কৰিব লাগে মই কেইবাজনো দেখিছোঁ নেটফি হাত বন্ধ হৈ যোৱাৰ পিছত তেওঁলোকে এটা ডাঙৰকৈহে কৰিছে গতিকে বেচিকেলি আমি উই হেভ টু ইনকালকেট দ্য কালচাৰ এটা নেটফি হাত বন্ধ হৈ গ'ল বুলি ক'লে কালচাৰটো শেষ হৈ নাযায় আপুনি সদায় এটা জেগা বিচাৰি পাব আপোনাৰ হাত এটা লগাবলৈ কি লাগে এটা ৱাটাৰপ্ৰুফ মানে হেৰি স্পেচ লাগে কিছুমান ষ্টল বনাব লাগিব আৰু তাত মানুহ আহিলে যাতে অহা যোৱা কৰি থাকিব মানে বজাৰ সমাৰ কৰিব যাতায়াতৰ সুবিধাটো লাগিব যাতায়াত সুবিধা লাগিব এনভাইৰমেণ্টেল লাগিব সেইখিনি আমি বেলেগ জেগাতো ক্ৰিয়েট কৰিব পাৰোঁ আৰু মই ভাবিছোঁ নেটফি হাতৰ নিচিনা বহুত হাত এতিয়া গুৱাহাটীত হৈছে হয় পুনৰ আকৌ এখন আমি নেটফি হাত পাম নে নাপাম পাব পাৰে মই এতিয়া ক'ব নোৱাৰোঁ আমি মাটি বিচাৰি আছোঁ আমাৰ কেইবাটাও পাৰ্টিৰ লগত কথা চলি আছে এতিয়ালৈকে আমি হোৱা নাই কিন্তু আমাৰ সেইটো আমাৰ এটা ফ'কাছ এক্টিভিটি আছিলে নেটফি হাত একচুৱেলি অকল গুৱাহাটীতে নহয় আমি নৰ্থ ইষ্টৰ চব ষ্টেটতে কৰিবলৈ আমি চাই আছোঁ হয় আপুনি নৰ্থ ইষ্টৰ কথা ক'লে নৰ্থ ইষ্টৰ চব ষ্টেটত আপোনালোকে নেটফি হাতৰ দৰে ব্যৱস্থা কৰাৰ কথা ভাবিছে উদ্যোগী থাকিলে উদ্যোগৰ কাৰণে উদ্যোগীসকলৰ কাৰণে এখন ব্যৱস্থা কৰাটো সুবিধাজনক অসম বা উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগীসকল কেনেকুৱা উদ্যোগীসকলৰ চিনেৰিঅ'টো কেনেকুৱা আপুনি এখন কিতাপ পঢ়িছে নাই মই নাজানো এডৱাৰ্ড গেটৰ হিষ্ট্ৰী অফ আছামখন পঢ়িছে নেকি পঢ়িছে হয় নৰ্মেলি আমি কিতাপখন পঢ়ি কিন্তু 4 ৱৰ্ডটো পঢ়িছেনে 4 ৱৰ্ড যিখন আগ কথাখিনি তাত এটা কথা আছে তেখেতে লিখিছে যে স্লিপি হল' অফ দ্য ব্ৰহ্মপুত্ৰ ভেলী তেখেতে কৈছে যে এই ব্ৰহ্মপুত্ৰ ভেলী ইমান এণ্ড'ড মানে ভগৱানে ইমান ইয়াত দিছে ৰিচোৰ্চেছ ইয়াত কি নাই এডাল গছ গুটি এটা পেলাই দিলে গছ হয় গোজ মাৰি দিলে আমি ধানৰ মই গাঁৱৰ পৰা অহা বোকা দিয়াৰ পিছত ৰুই থৈ আহে তাৰপিছত কাটিবলৈ যায় আঘোণ মাহত আমাৰ মাঘৰ মাহলৈকে 3খন ম'হৰ গাড়ীয়ে ধান অনা নিয়া চলি আছিলে 4টা ভঁৰাল আছিলে তো ককা দেউতাই 2টা ভঁৰাল প্ৰতি বছৰ বিক্ৰী কৰি দিয়ে গতিকে কোনো অভাৱ নাছিলে গতিকে আমি উদ্যমী কেনে হয় মই যে কৈছোঁ কিবা এটা এচিভ কৰিবলৈ হয়তো তেওঁলোকৰ এচিভমেণ্টৰ টাৰ্গেটটো বহুত ল' আছিলে এতিয়া আমাৰ এচিভমেণ্টৰ টাৰ্গেটটো এটা হাই এতিয়া চাপ'জ মই দিল্লীবাসী মোৰ ল'ৰা ছোৱালী দিল্লীত থাকে মোৰ ছোৱালী বাহিৰত আছে ফ্ৰান্সত পঢ়ি আছে তো তেওঁলোকে তাত বেলেগ জেগাত আছেতো আমি এতিয়া প্ৰবাসী হ'লোঁ তাত ছাৰ্ভাইভ কৰিব লাগিব কালি যদি কোনোবা এটা জেনেৰেশ্যনৰ একো সংস্থাপন থাকে কি কৰিব চ' দে হেভ টু বিল্ড আপ ছামথিং এই উদ্যমী যিটো কালচাৰটো তেনেকৈ ডেভেলপ হ'ল মই ভাবিছোঁ এতিয়া মই নিজে উদ্যমী বা মোৰ ল'ৰা উদ্যমী হ'ব লাগিব নহ'লে দিল্লী কোনে খুৱাব তাক ইয়াতো আমাৰ মাটি আছিলে গাঁৱত খেতি কৰিলোঁ হয় আপুনি খুব ডাঙৰ কথা এটা ক'লে যে অসমত প্ৰাকৃতিকভাৱে অতি চহকী অসমৰ বনাঞ্চলতে হওক আৰু অসমৰ ঔষধি গছৰ ফালৰ পৰাই হওক বা খেতি পথাৰৰ ফালৰ পৰা হওক বনজ সম্পদৰ ফালৰ পৰা হওক প্ৰাকৃতিকভাৱে আমি অতি চহকী কিন্তু এই সম্পদসমূহ আজিলৈকে আপোনাৰ দৃষ্টিত আমি সৎব্যৱহাৰ কিমানখিনি কৰিব পাৰিছোঁ অসমৰ চাহ উদ্যোগ
কালি মই এজন দাদাৰ লগত কথা পাতিছিলোঁ তেখেত আছে পৃথিৱীত চাহৰ নিচিনা ভাল ব্যৱসায় নাই চাহজোপা ৰুই দিলে ৭৫ বছৰলৈকে পাত পালে তো আমাৰ চাহৰ ইণ্ডাষ্ট্ৰি ১৫০ বছৰ পুৰণা ইনফেক্ট ১৮৫৬ চনত নে মই পাহৰিছোঁ কোম্পেনীজ এক্ট হৈছিলে তো দুইটা কোম্পানী অসমতে ফাৰ্ষ্ট কোম্পানী হ'ল আছাম কোম্পানী যিটো ৰেজিষ্টাৰ হৈছিল ২ নম্বৰ কোম্পানীটো আছাম ৰেলৱেজ এণ্ড ট্ৰেডিং কোম্পানী তো আমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন বহুত পুৰণা হিষ্ট্ৰী আমাৰ তেল 1891 নহয় জানো তেতিয়াৰ পৰা হৈছে কিন্তু আমাৰ প্ৰব্লেমটো কি হৈছে এইটো হ'ল আমাৰ যিটো গভৰ্ণমেণ্টৰ মিনাৰেল পলিচি মাটিৰ তলৰ ৬ ফুটৰ তলৰ গোটেই ৰিচোৰ্চটো চৰকাৰৰ হয় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ গতিকে তাত আমাৰ কোনো ষ্টেক নাই আমাৰ যিটো তেল আৰু গেছ ইণ্ডাষ্ট্ৰি এবাৰ $10 বিলিয়ন তাৰ পৰা আমি বিশেষ ৰয়েলটি পোৱাহে বেলেগ একো নাপাওঁ কিছুমান চাকৰি বাকৰি পায় বাৰু ২ এজন কিন্তু চবেই সেইটো নাপায় গতিকে চাহ আৰু তেলৰ পৰা আমাৰ কোনো থলুৱা চাহ আৰু তেল খালি ৰিচোৰ্চ এই বস্তুটো ইয়াত মানে প্ৰতি বছৰে যদি $10 বিলিয়ন ইয়াত ইনভেষ্ট হ'লহেঁতেন পৃথিৱী আটাইতকৈ ধনী দেশ হ'লহেঁতেন আজি কুৱেইট বা চৌদি আৰবিয়াত ৩০-৪০ বছৰ আগতে তেল পাইছে দে আৰ ওৱান অফ দ্য ৰিচেষ্ট কাটাৰ ইজ দ্য ৰিচেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড আপুনি জানে পাৰ কেপিটা ইনকাম কাটাৰৰ জানে নেকি ইট ইজ মোৰ দেন $1 লাখ পাৰ ইয়াৰ তো আমি পৃথিৱী আটাইতকৈ ধনী আমাৰ কয়লা আছে বনজ সম্পদটো এইটো চৰকাৰ আছিলে কিন্তু আপুনি বনজ সম্পদটো মোৰ দেখিলে চকু পানী ওলায় দাদা আৰু বহু কথা পাতিম আমি বনজ সম্পদৰ বিষয়ে কথা পাতিম আৰু প্ৰাকৃতিক সম্পদৰ বিষয়ে কথা পাতিম দৰ্শকসকল এজন উদ্যোগী ব্যক্তিৰ লগত পাতিবলগীয়া বহু কথা আছে কিন্তু এতিয়া সময় হৈছে খন্তেক বিৰতি লোৱা আৰু বিৰতিৰ পাছতে আনটো ষ্টুডিঅ'ত থকা মোৰ সহযোগী বৰ্ণালীৰ ওচৰলৈ যাম বৰ্ণালী আজি আপোনালোকলৈ লৈ আনিব আজি পুৱাৰ প্ৰথম খবৰ আৰু আজি পুৱাৰ প্ৰথম খবৰৰ অন্তত পুনৰ ঘূৰি আহিম অনুৰণনৰ পৰৱৰ্তী অংশলৈ য'ত আমি এজন উদ্যোগী ব্যক্তিৰ পৰা অসমৰ উদ্যোগ ক্ষেত্ৰখনৰ বিষয়ে বহু কথা জানিব পাৰিম আঁতৰি নাযাব